কলগাছিয়াত আতংকময় পৰিবেশৰ সৃষ্টি হৈছে। এই মুহূৰ্তত ডাঙৰ খবৰ, কলগাছিয়াত আতংকময় পৰিবেশৰ সৃষ্টি হৈছে। এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে, যিটো ঘটনাৰ চাবলৈ মানুহে 15,000 অৰ্থাৎ 10ৰ পৰা 15,000 লোক সমাগম হৈছে। কলগাছিয়াত আতংকময় পৰিবেশৰ সূচনা হৈছে। এটা বিশেষ দৃশ্য দেখুৱাই লৈছো, যিটো দৃশ্য দেখাৰ পাছত সকলোৱে হতবাক মানিছে। 10ৰ পৰা 15,000 লোক সমবেত হৈছে এটা স্থানত। এয়া চাওক কিমান ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এখন গাঁৱৰ মানুহ ঘৰত এজনো মানুহ নথকাকৈ এই ঘটনাস্থলীত উপস্থিত হৈছে গৈ। এয়া দৃশ্য দেখুৱাইছো কলগাছিয়াৰ। এক ভয়ংকৰ পৰিস্থিতি সৃষ্টি হৈছিলে কলগাছিয়াত, আৰু সেই কলগাছিয়াত সৃষ্টি হোৱা ভয়ংকৰ পৰিৱেশ চাবলৈ প্ৰায় 15,000 লোক একেলগে একেটা স্থানতে সমাগম হ'ল। এইখন অসমত এয়াই সম্ভৱ। যিকোনো ঘটনা চাবৰ বাবে এয়া হাজাৰ হাজাৰ, 1000 2000 নহয়, 15,000 প্ৰায় 15,000 লোক এইদৰে সমাৱেশ ঘটিল। এয়া দৃশ্য দেখুৱাইছো কলগাছিয়াৰ। আমি ঘটনাৰ সবিশেষ জনাম, কিন্তু এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন, এটা সামান্য ঘটনা চাবৰ বাবে এখন গাঁৱৰ মানুহ, এখন গাঁৱৰ লোক অৰ্থাৎ এটা স্থানত সমবেত হ'ল। এয়া দৃশ্য দেখুৱাইছো প্ৰায় 15,000, 10ৰ পৰা 15,000 লোক সমবেত হ'ল একেটা স্থানতে। এয়া দৃশ্য দেখুৱাইছো কলগাছিয়াৰ এটা বিশেষ ঘটনা, যিটো ঘটনাক লৈ আতংকময় পৰিৱেশৰ সৃষ্টি হৈছিলে। আতংকময় পৰিৱেশ সৃষ্টি হোৱাৰ বাবে সেই স্থানত একগোট হৈছিলে প্ৰায় 15,000 লোক। যি সময়ত ধৰ্ষণ কাণ্ডক লৈ উজনিৰ পৰা নামনিলৈকে প্ৰতিবাদ চলি আছে, সেই প্ৰতিবাদ কৰা স্থানসমূহতে 10ৰ পৰা 15,000 মানুহ গোট নাখায়, কিন্তু এটা বিশেষ ঘটনাক লৈ এইদৰে 10ৰ পৰা 15,000 লোক গোট খালে এটা স্থানত। এয়া দৃশ্য দেখুৱাইছো কলগাছিয়াৰ। কলগাছিয়াত এইদৰে হাজাৰ হাজাৰ প্ৰায় 15,000 লোক সমবেত হ'ল এটা স্থানত। আমি এম্বুলেন্সৰ সহায়ত সেয়া দৃশ্যটো প্ৰথমতে দেখুৱাই লৈছো। এয়া দৃশ্য দেখুৱাইছো কলগাছিয়াৰ। এইদৰে হাজাৰ হাজাৰ এটা বিলৰ পাৰত এইদৰে হাজাৰ হাজাৰ প্ৰায় 15,000 লোক সমবেত হৈছে। এয়া দৃশ্য দেখুৱাইছো কলগাছিয়াৰ। কলগাছিয়াত এইদৰে এটা জন্তু চাবৰ বাবে হাজাৰ হাজাৰ লোক সমবেত হ'ল। এয়া চেনিমাৰীত সংঘটিত হৈছিল এক ঘটনা। এই আপুনি যিটো দৃশ্য দেখি আছে, এই পুখুৰীটোৰ পাৰতে বা পুখুৰীটোতে উপঙি আছিল এটা বস্তা, আৰু সেই বস্তাটোৰ ভিতৰত মৃতদেহ আছে বুলি ভাবিছিলে প্ৰথমতে স্থানীয় ৰাইজে। গোন্ধ ওলাইছিলে, যাৰ বাবে আতংকময় পৰিৱেশৰ সৃষ্টি হৈছিলে সেই অঞ্চলত। আৰু সেই আতংকময় পৰিৱেশৰ সকলো অৱসান ঘটাবৰ বাবে স্থানীয় লোক সমবেত হ'ল। প্ৰায় 10ৰ পৰা 15,000 লোক সমবেত হ'ল সেই স্থানত। তাৰ পাছত অৱশেষত ওলালে এটা মৃত গৰু পোৱালি। এই ঘটনাক লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই মুহূৰ্তত মন্তব্য আছে, প্ৰথমতে মন্তব্যটো শুনাই ল'ব বিচাৰিছো। চেনিমাৰীত মানে এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে। মানে ইয়াত মানে এটা বস্তাত মানে এটা মানে ৰছীৰে এটা বান্ধ খাই আছিল। ৰাতিপুৱাৰ পৰা ইয়াৰ মানে স্থানীয় ৰাইজবিলাকে প্ৰত্যক্ষ কৰি আছে ইয়াতে কি আছে আচলতে। পিছত আমাৰ এই কলগাছিয়াৰ আৰক্ষীক মাতা হৈছে। আৰক্ষী আহিছে, আৰক্ষী হোৱাৰ পিছত আমাৰ স্থানীয় ৰাইজৰ জৰিয়তে মুখাটো খোলা হৈছে। খোলাৰ পিছত মানে এটা ছাগলী ওলাইছে, এটা মৃত ছাগলী তাত ওলাইছে। আতংকটো চলিছে যে ইয়াতে এটা কিবা বস্তাৰ ভিতৰত মানুহে আইডিয়া কৰিছিল যে কিবা মৃত মানুহ আছে বুলি, এনেকুৱা আইডিয়া এটা হৈছিল। কিন্তু এট লাষ্টত যাই ধৰা পৰিল মানে ছাগলীটো মৃত ছাগলী এটা মানে ওলাইছে। এইখিনি আৰু আমি খবৰ পাই আহিলোঁ। আমাৰ এইখন ঠাইৰ নাম হ'ল চেনিমাৰী, আৰু চেনিমাৰী দলঙৰ ওচৰতেই সৰু এটা দ আছে। এই দ ঠাইত কোনোবাই বস্তাত মানে কিবা জাবৰা পেলাই দিছে। সেইখিনি ফুলি যেতিয়া পানীৰ তলৰ পৰা ওপৰলৈ উঠিছে, আমাৰ ইয়াৰে মানুহখিনিয়ে ভাবিছে কোনোবাই ইয়াতে আৰু বস্তাত মানুহ মাৰি বস্তাৰ ভিতৰত ভৰাই পেলাই থৈছে নেকি। এইটো লৈ এটা আতংকৰ সৃষ্টি হৈছে। যিহেতু ইতিমধ্যেই আমাৰ এই আতংকৰ সৃষ্টি হোৱাৰ কাৰণে কলগাছিয়া আৰক্ষী বিষয়া মহোদয় ইয়াতে আহি উপস্থিত হৈছে, আৰু তেখেতৰ
নেতৃত্বত সেই বস্তাখন পানীৰ পৰা উঠুৱাই খোলা হৈছে। খুলি দেখা পাইছোঁ যে তাতে আৰু মানে বেলেগ একো নাই। যাব এতিয়া আপোনালোকে চাই আছে প্ৰায় 10-15 হাজাৰ মানুহ মানে 1 ঘণ্টাৰ মাজত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990।